অসমিয়া যুব মঞ্চের পক্ষ থেকে গোলাঘাটে অসমিয়া খিলঞ্জিয়াদের স্বার্থ রক্ষার্থে এক স্মারকপত্র প্রদান করা হয়। গোলাঘাটে অসমিয়া যুবক মঞ্চের স্মারকপত্র প্রদান। খিলঞ্জিয়ার অধিকার সুরক্ষিত এবং বন্যপ্রাণীর প্রতি আসা হুমকি সুরক্ষিত করার স্বার্থে বৃহস্পতিবার গোলাঘাটের জেলা আয়ুক্তকে এক স্মারকপত্র অসমিয়া যুব মঞ্চের পক্ষ থেকে দেওয়া হয়। মঞ্চের গোলাঘাটের জেলা সমিতির জেলায় খিলঞ্জিয়া জনসাধারণের স্বার্থে সর্বত প্রকারের অধিকার সুরক্ষিত এবং বন্যপ্রাণীর জীবনে আসা সেই হুমকি সুরক্ষিত করার স্বার্থে ৮টি দফায় দাবি সম্বলিত এক স্মারকপত্র জেলা আয়ুক্তকে প্রদান করে সমাধানের ১০ দিনের সময়সীমা বেঁধে দেওয়া হয়। অন্যথায় গণতান্ত্রিক যে কোনো কার্যসূচি গ্রহণের হুঙ্কার দেয় সংগঠনটি। আজি গোলাঘাট জিলার অসমীয়া যুৱ মঞ্চই মাননীয় আয়ুক্ত মহোদয়ক আহি আমি এখন স্মাৰকপত্ৰ দিছিলোঁ। স্মাৰকপত্ৰখন হ'ল যে ৯ দফীয়া, আমি যিখন মানে ৮টা দফীয়া এটা স্মাৰকপত্ৰ আমি দাখিল কৰিছিলোঁ আৰু ইতিমধ্যে আমি ডিডিচি ছাৰৰ লগত ডিডিচি ছাৰৰ লগত কথাখিনি পাতিবলৈ দিছিলোঁ। আমি ডিডিচি ছাৰৰ লগত গোটেই কথাখিনি গৈ পাতিছিলোঁ। আমাৰ দাবীকেইটা আমি উত্থাপন কৰিছোঁ যে গোলাঘাট জিলাখনত অসমীয়া, অনা অসমীয়া আৰু সন্দেহযুক্ত মানুহে কৃষিভূমি ক্ৰয় কৰি বিভিন্ন ধৰণৰ উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠান তেওঁলোকে খুলিছে, সেইটো শীঘ্ৰে বন্ধ হ'ব লাগে। গোলাঘাট জিলাত থকা ইটা ভাটাসমূহ কৃষিভূমি, চৰকাৰী ভূমি বা তেওঁলোকে শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ যে তেওঁলোকে ব্যক্তিগত দখল কৰি পেলাই তেওঁলোকে যি ভূমি অনিষ্ট কৰিছে, কৃষি মানে যিখিনি কৃষিভূমি অনিষ্ট কৰাৰ ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে দাবী কৰিছোঁ। লগতে আমি গোলাঘাট জিলাখনৰ একাংশ চৰকাৰী ভূমি সন্দেহজনক মানুহক চৰকাৰী ভূমি ব্যক্তিগতভাৱে দখল কৰা মাটিখিনি সন্দেহজনক নাগৰিকক দেখি পৰিৱেশ বিনষ্ট কৰা মানুহখিনিৰ ওপৰত তদন্ত কৰিবলৈ দিছোঁ। গোলাঘাট জিলাখনৰ কৃষিভূমিখিনি যাতে কৃষিভূমি বিক্ৰী কৰা বন্ধ হ'ব লাগে, সেইটো এটাও আমি দাবী ৰাখিছোঁ। গোলাঘাট জিলাখনৰ বন বিভাগৰ অধীনত থকা গোলাঘাট জিলাৰ বন বিভাগৰ অধীনৰ বিভিন্ন স্থানত বনৰীয়া জন্তু বিচৰণস্থলী একাংশ ব্যক্তিয়ে উদ্যোগ নিৰ্মাণ কৰি বনৰীয়া জন্তুৰ পথ অহা যোৱা বন্ধ কৰাৰ এই ক্ষেত্ৰতো সৰজমিন তদন্ত কৰি যাৱতীয় ব্যৱস্থা ল'বলৈ দিছোঁ। গোলাঘাট জিলাখনত শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ উদ্যোগ আৰু প্ৰতিষ্ঠান কোনো কাৰণতে কৰিব নোৱাৰে, এই ক্ষেত্ৰতো আমি দাবী উত্থাপন কৰিছোঁ। গোলাঘাট জিলাৰ একাংশ অসাধু ব্যক্তিয়ে নিজৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ লগতে বনজ সম্পদ ধ্বংস কৰি বন্যপ্ৰাণী বিচৰণস্থলীত যি বাধা স্বৰূপ হৈছে, এই ক্ষেত্ৰত আমি দাবী উঠাইছোঁ। ৮ নম্বৰ দফাটো হৈছে যে গোলাঘাট জিলাখন বন বিভাগৰ অধীনত বন্যপ্ৰাণীৰ ক্ষেত্ৰত নামবৰ বনাঞ্চলৰ কাষত যিসকল উদ্যোগপতিয়ে তেওঁলোকে উদ্যোগ স্থাপন কৰিছে, শীঘ্ৰে সেইখিনি উচ্ছেদ কৰিব লাগে আমি দাবী জনাইছোঁ। আজি আমি 10 দিনৰ সময় দিছোঁ। অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে আজি 10 দিনে আমি সময় দিছোঁ আৰু 10 দিনৰ ভিতৰত যদি আৰক্ষীয়ে বা জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা নলয়, অসমীয়া যুৱ মঞ্চই জনসাধাৰণৰ স্বাৰ্থত আৰু বন্যপ্ৰাণী সুৰক্ষিত আইনৰ অধীনত তেওঁলোকৰ ওপৰত আমি জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম বুলি আমি ঘোষণা কৰিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।